ৰ'ব এতিয়া নুৰুব অকণমান মই দুআষাৰমান কম মানে ইয়াতে আহকচোন এইখিনি আহকচোন হয় ভাইটি আহকচোন অকণমান সংখ্যা পোৱা আহে আছে হা মই মানে দুআষাৰমান কম মানে আৰু যিয়ে নহওক সকলোকে নমস্কাৰ জনাইছোঁ মোৰ নাম শ্ৰী পিংকু পেগু মোৰ ঘৰ ঢকুৱাখানাত মই আজি এই বধাকৰা কুচিমাৰি ন কুচিয়ামাৰি কুচিমাৰি বুলি দিছে কুচিয়া বুলি কোৱা নাই বাৰু যিয়ে নহওক কুচিমাৰি পানী যোগান আঁচনিৰ আমাৰ সন্মানীয় জলমিত্ৰ ডাঙৰীয়া এই গাঁৱৰে সন্মানীয় আমাৰ ককা আছে আৰু সন্মানীয় আই মাতৃসকল ভাইটি ভণ্টি সকলোকে নমস্কাৰ জনাই মই সজাগতাৰ কাৰ্যসূচীত আৰম্ভ কৰিব লৈছোঁ শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য লগতে আজি ইণ্টাৰনেশ্যনেল ডে ফৰ এভলিউশ্যন অফ স্লেভাৰী মানে গোলামী যিটো কিছুমান সৰু বয়সত ল'ৰা ছোৱালীক বিয়া কৰাই মেলি তেনেকুৱা নানা ধৰণৰ গোলামী বোৱা বস্তু আমাৰ সমাজত এতিয়াও আছে এতিয়া অলপ লাহে লাহে নাইকিয়া হৈ গৈছে অন্যান্য কাম কাজ মানে চাকৰি দিম বুলি কৈ ল'ৰা ছোৱালীক গাঁৱৰ বাৰীত লৈ গৈ অন্যান্য প্ৰলোভন দি মেলি নানা ধৰণৰ সেইটো চিষ্টেম সেইটো আঁতৰাবৰ কাৰণে তেনেকুৱা এটা দিনো হয় আজিৰ টাইমত আৰু ছেকেণ্ড কথা হ'ল এই স্কিমৰে আমি যিহেতু পানী সকলোৱে খাওঁ এতিয়া জলমিত্ৰ ডাঙৰে বহুত কষ্ট কৰি মেলি ধুনীয়াকৈ চাফ চিকুণ কৰি পানী ৰেগুলাৰলি দি আছে সম্ভৱ ভাল লাগিছে স্কিমত আহি কিন্তু এতিয়া দেখা গৈছে আমাৰ সমাজে মানে পানীৰ এনেধৰণৰ স্কিম ইমান গভৰ্ণমেণ্টে খৰচা কৰি মেলি কোটি কোটি টকা খৰচা কৰি ৰাইজক সুবিধা এটা দিছে কিন্তু ৰাইজে সুবিধাটো ভালদৰে ল'ব জনা নাই পানী অল্টাত পানী অপব্যয় কৰিছে বহুত নষ্ট কৰে পানী টেপ খুলি আছে আৰু এইটো মানে চৰকাৰী পানীহে বুলি ভাবি মানে চৰকাৰকে যাব আমাৰ কি যাব বুলি ভাবি তিনিবাৰলৈকে এটা টেপ দিছোগে তেনেকুৱা হৈ গৈছে মানে তথাপিতো নাই হ'ব নালাগে সকলোৱে মানে এইবাৰ discretion of interdepth for the development of সময়ত লাষ্টত বৰষুণ দিছে বুলি এইবাৰ ৰাইজে অলপ ধান পাইছে নহ'লেতো এইটো সঁচা নহ'ল এইটো এটা জাষ্ট এটা ৱাৰ্ণিং দিছে প্ৰকৃতিয়ে যে যাতে আমি সকলো পানী যাতে নষ্ট নকৰোঁ আৰু পানীটো ডাইৰেক্টলি আমি খাব নোৱাৰোঁ খোৱা পানীটো 100ৰ ভিতৰত 1% মানে বিশুদ্ধ বুলি কয় যাহা তা পানী আছে ধেৰ কিন্তু তথাপি পানী আমি খোৱাৰ কাৰণে উপযুক্ত নহয় সেইকাৰণে এনেধৰণৰ বহুত হাই টেকন'লজি দ্বাৰা মানে ফিল্ট্ৰেশ্যন কৰি ৰাইজক বিশুদ্ধ খোৱা পানী দিয়াৰ ব্যৱস্থা কৰিছে খোৱা পানী আমি নষ্ট কৰি আছোঁ বুলি ক'ব লাগিব একে পানী যদি বজাৰত আমি যদি কিনো মানে পুৰাকৈ আমি কিনো হয়নে নহয় আধা লিটাৰ 10 টকা তো সেই পানীয়ে আমি ইয়াৰ পৰা নষ্ট এনেকুৱা পানীয়ে ক'বলৈ গ'লে এইটো পানী একেই পানী ইয়াত তাতকৈ সেইটো ভালেই হ'ব এইটো ভাল কিন্তু সেইটো খোৱা পানী আমি যদি মূল্যটো বুজা নাই একচুৱেলি দিনত আমি 10 লিটাৰকৈ যদি নষ্ট কৰোঁ এমাহত কিমান হ'ব এবছৰত কিমান হ'ব সেইটো কেলকুলেশ্যন কৰিব লাগে সেইকাৰণে পানী নহ'লেতো আমি যিহেতু আমাৰ জীৱনটো আধৰুৱা আমি জীয়াই থাকিব কণ্ডিশ্যন নাই সেইকাৰণে পানীয়ে প্ৰাণীৰ প্ৰাণ সেইকাৰণে আজিৰ পৰা কোনো যাতে পানী অপব্যয় নকৰে যিমান প্ৰয়োজনে ব্যৱহাৰ কৰোঁ ন প্ৰব্লেম কিন্তু এনেই মানে পেলাই থ'ব নালাগে কাৰণ ইমান কষ্ট কৰি মেলি স্কিম চলাই মেলি হয়নে নহয় ৰাইজক দিয়ে যাতে ৰাইজে ভালকৈ হেৰি হওক বুলি মানে আমি যাতে মানে আমি স্বাস্থ্যৱান হৈ ভালদৰে যাতে আমাৰ শৰীৰটো ভাল হয় সেইকাৰণে গভৰ্ণমেণ্টে দিছে সুবিধাটো আমি ল'ব জানিব লাগিব কিন্তু এটা কথা হ'ল আমি ইয়াত বৃক্ষৰোপণ অনুষ্ঠান এটাও কৰিছোঁ কাৰণ গছ থাকিলেহে পানী থাকিব কিন্তু আজিৰ টাইমত বৃহৎ গছবিলাক নাইকিয়া হোৱাৰ ফলত খুব বেমাৰ আজাৰ বহুত হৈছে অক্সিজেন লেভেল বহুত কমি গৈছে গৰম বহুত হৈছে মানুহ ঘৰৰ ভিতৰত থাকিব পৰা কণ্ডিশ্যন হোৱা নাই সেইকাৰণে সকলোৱে গছ ৰুবহে লাগে কাটিব নালাগে গছ প্ৰকৃতি সংৰক্ষণ কৰিব লাগে সেইটো কথা সেইকাৰণে সকলোৱে সজাগ হওক যাতে গছ গছনি নাকাটে বিনা এনেই কাৰণত আৰু এই সৰু ল'ৰা ছোৱালীবিলাক যেতিয়া বাৰ্থডে পাতিব এজোপা গছ ৰোৱাৰ ব্যৱস্থা কৰক বাৰ্থডে বুলি ক'লে গিফ্ট অন্যান্য গিফ্ট দিয়াতকৈ গছ পুলি দিয়াৰ ব্যৱস্থা কৰোঁ কলগছ এজোপা হ'লেও ৰোওক এনেকৈ প্ৰেক্টিছ কৰিব লাগে
আৰু সকলোৱে এনেকৈ মিলি কলগছ into birthday. দুদিনীয়া জীৱনত পৃথিৱীত আমি সকলোৱে মিলি থাকিব লাগে জাতি জনগোষ্ঠী সকলোৱে এক বুলি ভাবি আৰু আমি সকলো এটা পৰিয়ালৰ মানুহ বুলি ভাবি মানে আমি গছৰ আদৰ্শ লৈ কাৰণ গছে কোনো জাত তাত সেইবোৰ বিচাৰ নকৰে সকলোকে সমানে ভাল পায় সেইকাৰণে আমি মানুহ হিচাপে মানে গোটেই পৃথিৱীক ভাল পাব লাগিব প্ৰকৃতিক ভাল পাব লাগিব সিজনে সিজনক মিলা প্ৰীতিৰ মাজত থাকি সহায় কৰি দৰিদ্ৰতাটো দূৰ কৰিব লাগে দুৰ্নীতি যিহেতু আজিৰ সমাজত বহুত হৈছে দৰিদ্ৰতাটো সেইকাৰণে বাঢ়ি গৈছে সেইবোৰ আমি এই ল'ৰা ছোৱালীবিলাকৰ বিষয়ে তেওঁলোকক ভাল মানুহ বনাই মেলি তাত ভৱিষ্যতে যাতে আমাৰ সমাজটো আৰু উন্নত হওক আগুৱাই যাওক তেনেকুৱা আমি শিক্ষা দিব লাগিব তো এইখিনিয়ে বহুমূলীয়া আপোনালোকৰ সময়খিনি দিয়াৰ কাৰণে বহুত ধন্যবাদ মই বিশেষ বক্তব্য ইমান দিব জানো তাড়াতাড়ি হৈছে যিহেতু খেতিৰ ছিজন গতিকে বহুত বহুত ধন্যবাদ আমি এই স্কিমতে মানে হেৰি বকুল গছ এজোপা আমলখি গছ এজোপা আৰু শিলিখা গছ এজোপা আৰু ধুনীয়াকৈ সংৰক্ষণ কৰক আৰু জলমিত্ৰ ডাঙৰীয়া ৰেগুলাৰলি পানী দিয়ক সকলোৱে যাতে আশীৰ্বাদ দিছে ভগৱানে দিব তেনেকৈ আমি আহক ৰুই দিওঁ আপোনালোকৰ ফালৰ পৰা আহক দাদা গছটো ৰুই লওঁ এই গতিয়া ধৰ মই যাওঁ তোৰ পিছত মই কলগছৰ বাদ দি বেলেগ তোমার নাম क्या लिख ली जो নিজে নিজে লিখাছুন নাম কি হ্যাঁ এই ভাই তোমার দুটো ফসকে হবে এটা কোনো ফটো মার আও এই বাবা কোন করে এই রুকুমার হইছে কি বললে এটা আপনি আমলকে হেটো আপনার ধরো রোগদান ধরো আপনি যেহেতু প্রেসিডেন্ট আই ফেলে নাম মলা মাবিয়া নলার করো এই বাইন বাল কথা এই মোবাইল এই কথা তো উচিত না কা ভালকে আ দে পালো লগে যা আমরা এটা রেস্টু কোন হবে